নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 5 সকলোবোৰ দৰকাৰী অতিসম প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই লবা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো অতিসম প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 জীৱ ভূগোল বিজ্ঞানৰ কোনটো শাখাৰ অন্তৰ্গত উত্তৰ প্ৰাকৃতিক ভূগোলৰ কোৱেশ্চন নম্বৰ 2 জীৱমণ্ডলৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয় উত্তৰ আলেকজেণ্ডাৰ ভন হামবল্টক কোৱেশ্চন নম্বৰ 3 স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি সৃষ্টি হোৱা চতুৰ্থ মণ্ডলটোৰ নাম কি উত্তৰ জীৱমণ্ডল বা বায়োস্ফিয়াৰ কোৱেশ্চন নম্বৰ 4 ইকোলজি শব্দটো মূল কি ভাষাৰ পৰা আহিছে উত্তৰ গ্ৰীক ভাষাৰ ইকোলজি শব্দটোৰ পৰা কোৱেশ্চন নম্বৰ 5 জীৱ ভূগোলৰ মূল উপাংশ দুটা কি কি উত্তৰ ক উদ্ভিদ ভূগোল খ প্ৰাণী ভূগোল কোৱেশ্চন নম্বৰ 6 জীৱমণ্ডলৰ মূল উপাদান কি উত্তৰ পৃথিৱীত বসবাস কৰা প্ৰাণী উদ্ভিদ অনুজীৱকে আদি কৰি সকলো প্ৰকাৰৰ জীৱ হল জীৱমণ্ডলৰ মূল উপাদান কোৱেশ্চন নম্বৰ 7 উদ্ভিদৰ হালেক সংশ্লেষণত কাৰ্যত বায়ুমণ্ডলৰ কোনবিধ গেছৰ প্ৰয়োজন উত্তৰ কাৰ্বন ডাই অক্সাইড কোৱেশ্চন নম্বৰ 8 জীৱমণ্ডলৰ প্ৰকৃত অৰ্থ কি উত্তৰ জীৱমণ্ডল মানে জীৱৰ আবাস ভূমি কোৱেশ্চন নম্বৰ 9 জীৱ জগতক কি ভাগত ভাগ কৰা হৈছে উত্তৰ জৈৱভৰ জীৱজ পদাৰ্থ আৰু জৈৱ বায়বীয় পদাৰ্থ কোৱেশ্চন নম্বৰ 10 জীৱমণ্ডলক এটা বিষয় হিচাপে আনুষ্ঠানিক স্বীকৃতি কেতিয়া প্ৰদান কৰা হৈছে উত্তৰ 19 শতিকাত কোৱেশ্চন নম্বৰ 11 হামবল্টৰ পৰৱৰ্তী কালত জীৱ ভূগোলৰ উন্নতিৰ হকে কাম কৰা দুগৰাকী পণ্ডিতৰ নাম লিখা উত্তৰ ক বাৰ্মি আৰু খ ৰাউনকিয়াৰ কোৱেশ্চন নম্বৰ 12 ইকোলজি শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল উত্তৰ জাৰ্মান দেশৰ আৰ্নষ্ট হেকেলে কোৱেশ্চন নম্বৰ 13 জৈৱ বৈচিত্ৰ্যৰ অৰ্থ কি উত্তৰ কোনো এক নিৰ্দিষ্ট ভৌগোলিক পৰিৱেশত থকা জীৱবোৰৰ সংখ্যা আৰু এইবোৰৰ প্ৰকাৰ কোৱেশ্চন নম্বৰ 14 পৰিস্থিতি তন্ত্ৰৰ মূল ভাগ দুটাৰ নাম কি উত্তৰ ক জলজ পৰিস্থিতি তন্ত্ৰ আৰু খ স্থলজ পৰিস্থিতি তন্ত্ৰ কোৱেশ্চন নম্বৰ 15 বায়ো জেনেৰিয়ত কেতিয়া জৈৱ বৈচিত্ৰ্যতাৰ ওপৰত শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল উত্তৰ 1992 কোৱেশ্চন নম্বৰ 16 জলজ পৰিস্থিতি তন্ত্ৰৰ ভাগ দুটা কি উত্তৰ ক বিশুদ্ধ পানীৰ পৰিস্থিতি তন্ত্ৰ আৰু খ সাগৰীয় বা লুণীয়া পানীৰ পৰিস্থিতি তন্ত্ৰ কোৱেশ্চন নম্বৰ 17 ইকটন কি উত্তৰ সন্নিহিত দুই বায়ামৰ মিশ্ৰিত লৱণযুক্ত অমহতীয়া এলেকাটোক ইকচন বোলে কোৱেশ্চন নম্বৰ 18 ইউৰেছিয়াৰ উত্তৰাংশৰ পৃথিৱীৰ বৃহত্তম সৰলবৰ্গীয় অৰণ্যভূমিৰ নাম কি উত্তৰ টাইগ কোৱেশ্চন নম্বৰ 19 খাদ্য শৃংখল এটাৰ উদাহৰণ দিয়া উত্তৰ ঘাহনি খাদ্যৰ শৃংখল ঘাহ তৃণভোজী প্ৰাণী মাংসভোজী প্ৰাণী ক্ষুদ্ৰ কীটপতংগ বিয়োজক কোৱেশ্চন নম্বৰ 20 জলাভূমিক লৈ সৃষ্টি হোৱা পৰিস্থিতি তন্ত্ৰ কোন শ্ৰেণীৰ অন্তৰ্গত উত্তৰ অন্তৰ্দেশীয় পৰিস্থিতি তন্ত্ৰ কোৱেশ্চন নম্বৰ 21 পৰিস্থিতি তন্ত্ৰৰ উপাদান তিনিটা কি উত্তৰ উৎপাদক উপভোক্তা আৰু বিয়োজক কোৱেশ্চন নম্বৰ 22 পৰিস্থিতি তন্ত্ৰ এটাত প্ৰাণীবোৰ
কোন শ্ৰেণীৰ জীৱ উত্তৰ ভক্ষক বা উপভোক্তা শ্ৰেণীৰ কোৱেশ্চন নম্বৰ 23 খাদ্যাভ্যাস অনুসৰি প্ৰাণীবোৰক কি ভাগত বিভক্ত কৰিব পাৰি উত্তৰ ক তৃণভোজী খ মাংসভোজী আৰু গ সৰ্বভক্ষী কোৱেশ্চন নম্বৰ 24 জৈৱ বৈচিত্ৰ্য নিৱেশ কাক বোলে উত্তৰ সমৃদ্ধিশালী অৱস্থাৰ প্ৰজাতিগত বৈচিত্ৰ্য ধাৰণ কৰা অঞ্চল একোটাক জৈৱ বৈচিত্ৰ্যৰ নিৱেশ বোলে কোৱেশ্চন নম্বৰ 25 কোন দেশত 1992 জৈৱ বৈচিত্ৰ্যৰ বিষয়ে শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল উত্তৰ ব্ৰাজিলত কোৱেশ্চন নম্বৰ 26 দুই সন্নিহিত বায়মৰ সংক্ৰমণ কটিবন্ধক অঞ্চলক কি বুলি কোৱা হয় উত্তৰ ইকটন কোৱেশ্চন নম্বৰ 27 পৰিস্থিতি বিজ্ঞানীসকলে পৰিৱেশক কি ভাগত ভাগ কৰিছে উত্তৰ ক প্ৰাকৃতিক পৰিৱেশ আৰু খ জৈৱিক পৰিৱেশ কোৱেশ্চন নম্বৰ 28 প্ৰাকৃতিক পৰিৱেশ নিয়ন্ত্ৰণ কৰা দুটা কাৰকৰ নাম লিখা উত্তৰ ক উষ্ণতা আৰু খ পানী কোৱেশ্চন নম্বৰ 29 জৈৱিক পৰিৱেশ নিয়ন্ত্ৰণ কৰা দুবিধ কাৰকৰ নাম লিখা উত্তৰ ক সেউজীয়া উদ্ভিদ খ অহৰিত উদ্ভিদ কোৱেশ্চন নম্বৰ 30 অত্যাধিক পোহৰত জন্মা উদ্ভিদবোৰক কি নামেৰে জনা যায় উত্তৰ সূৰ্যানুৰাগী উদ্ভিদ কোৱেশ্চন নম্বৰ 31 ছাদ বা অতি কম পোহৰত জন্মা উদ্ভিদবোৰৰ নাম কি উত্তৰ ছায়াজীৱী উদ্ভিদ কোৱেশ্চন নম্বৰ 32 উদ্ভিদে কি প্ৰক্ৰিয়াৰে অতিৰিক্ত তাপ এৰি দিয়ে উত্তৰ ক পৰিবহন খ পৰিচালন গ বাষ্পীভৱন ঘ প্ৰস্বেদন কোৱেশ্চন নম্বৰ 33 ধৰাৰ বুকুৰ কোন অঞ্চলত সৌৰ বিকিৰণ শক্তি গোটেই বছৰ জুৰি অধিক প্ৰবলভাৱে পৰে উত্তৰ ক্ৰান্তীয় মৰুভূমি অঞ্চলত কোৱেশ্চন নম্বৰ 34 তাপৰ ভিত্তিত ধৰা পৃষ্ঠৰ উদ্ভিদবোৰক কেইটা ভাগত ভাগ কৰা হৈছে উত্তৰ 4টা ভাগত কোৱেশ্চন নম্বৰ 35 মাটিৰ তলত হোৱা উদ্ভিদৰ মংহাল শকত অংশটোৰ নাম কি আৰু এটা উদাহৰণ দিয়া উত্তৰ ৰাইজম উদাহৰণ হালধি আৰু আদা কোৱেশ্চন নম্বৰ 36 উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি উত্তৰ সালোক সংশ্লেষণ কোৱেশ্চন নম্বৰ 37 ফ্ৰিয়েট ফাইট উদ্ভিদৰ বিশেষত্ব কি উত্তৰ দীঘল শিপাৰ সহায়ত ভূমিগত জল আহৰণ কৰি জীয়াই থাকে কোৱেশ্চন নম্বৰ 38 দুবিধ জলজ উদ্ভিদৰ নাম লিখা উত্তৰ মেটেকা আৰু সুন্দৰী গছ কোৱেশ্চন নম্বৰ 39 অতি শুকান অঞ্চলত জন্মা উদ্ভিদবোৰক কি নামেৰে জনা যায় উত্তৰ মৰুচ উদ্ভিদ কোৱেশ্চন নম্বৰ 40 দুবিধ প্ৰকৃত মৰুচ অৱস্থাত জন্মা উদ্ভিদৰ নাম লিখা উত্তৰ ক চেজব্ৰাছ খ হবচেজ কোৱেশ্চন নম্বৰ 41 অহৰিত শ্ৰেণীৰ উদ্ভিদ দুবিধৰ নাম লিখা উত্তৰ ক ভেকুৰ খ হেলাই কোৱেশ্চন নম্বৰ 42 বৰ্তমানলৈ পৃথিৱীত পোৱা সৰ্ববৃহৎ প্ৰাণী কি উত্তৰ নীল তিমি কোৱেশ্চন নম্বৰ 43 চৰম তাপৰ ৰক্ষা পাবলৈ প্ৰাণীবোৰে অৱলম্বন কৰা যিকোনো দুটা কৌশলৰ নাম লিখা উত্তৰ ক উষ্ণীয় প্ৰব্ৰজন খ শীত নিদ্ৰা কোৱেশ্চন নম্বৰ 44 প্ৰাণীৰ আৱাসভূমি মানে কি উত্তৰ পৰিৱেশৰ লগত প্ৰাণীয়ে যি ঠাইত জীৱন ধাৰণ কৰে তাকেই প্ৰাণীৰ আৱাসভূমি বোলে কোৱেশ্চন নম্বৰ 45 যজ্ঞভোগ্য বসুন্ধৰা তত্ত্বটো কোনে উদ্ভাৱন কৰিছিল উত্তৰ ডাৰউইনে কোৱেশ্চন নম্বৰ 46 কোনবিধ প্ৰাণীৰ সুৰক্ষাৰ বাবে অভয়াৰণ্যত প্ৰটেক্ট টাইগাৰ স্থাপন কৰিছে উত্তৰ আমাৰ ৰাষ্ট্ৰীয় প্ৰাণী ঢেকীয়াপতীয়া বাঘৰ সুৰক্ষাৰ বাবে কোৱেশ্চন নম্বৰ 47 সাইবেৰিয়াৰ টুন্দ্ৰা আৰু ষ্টেপ
অঞ্চলৰ মাজত অৱস্থিত অঞ্চলটোৰ নাম কি উত্তৰ টাইগা অঞ্চল কোৱেশ্চন নম্বৰ 48 ধৰাৰ বুকুত অৱস্থিত দুখন নাতিশীতোষ্ণ তৃণভূমিৰ নাম লিখা উত্তৰ ক উত্তৰ আমেৰিকাৰ প্ৰেৰী অঞ্চল খ ইউৰেছিয়াৰ ষ্টেপ অঞ্চল কোৱেশ্চন নম্বৰ 49 ষ্টেপ তৃণভূমিত পশুপালন ভিত্তিৰে জীৱিকা নিৰ্বাহ কৰা লোকসকল কোনটো সম্প্ৰদায়ৰ উত্তৰ খিৰগিজ সম্প্ৰদায়ৰ কোৱেশ্চন নম্বৰ 50 ভূমধ্য সাগৰীয় জলবায়ু অঞ্চল নামৰ জীৱতন্ত্ৰটোৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য কি উত্তৰ শুকান গ্ৰীষ্মকাল আৰু বৃষ্টিসিক্ত শীতকাল কোৱেশ্চন নম্বৰ 51 পৃথিৱীৰ দুখন উল্লেখযোগ্য ক্ৰান্তীয় উষ্ণ মৰুভূমিৰ নাম লিখা উত্তৰ ক আফ্ৰিকাৰ সাহাৰা মৰুভূমি আৰু খ এছিয়াৰ আৰব মৰুভূমি কোৱেশ্চন নম্বৰ 52 ক্ৰান্তীয় তৃণভূমিবোৰক অন্য কি নামেৰে জনা যায় উত্তৰ সাভানা তৃণভূমি কোৱেশ্চন নম্বৰ 53 স্থলজ পৰিস্থিতি তন্ত্ৰবোৰৰ অন্য নাম কি উত্তৰ বায়ম বা জীৱতন্ত্ৰ কোৱেশ্চন নম্বৰ 54 পৃথিৱীৰ সৰহভাগ উন্নয়নশীল দেশ কোনটো জীৱতন্ত্ৰৰ অন্তৰ্গত উত্তৰ মৌচুমী জীৱতন্ত্ৰ বা ক্ৰান্তীয় পৰ্ণপাতী গছৰ অৰণ্য অঞ্চল কোৱেশ্চন নম্বৰ 55 নিৰক্ষীয় বৃষ্টিসিক্ত অৰণ্যৰ দ্বাৰা পৰিপূৰ্ণ অঞ্চল দুটাৰ নাম লিখা উত্তৰ দক্ষিণ আমেৰিকাৰ আমাজন অৱবাহিকা আৰু আফ্ৰিকাৰ কংগো উপত্যকা অঞ্চল কোৱেশ্চন নম্বৰ 56 নিৰক্ষীয় বৃষ্টিসিক্ত অৰণ্য অঞ্চলবোৰ কেইখলপীয়া উত্তৰ 3-4 খলপীয়া কোৱেশ্চন নম্বৰ 57 আফ্ৰিকা মহাদেশৰ তৃণভূমি অঞ্চলক কি নামেৰে জনা যায় উত্তৰ ভেল্ট তৃণভূমি কোৱেশ্চন নম্বৰ 58 লামা প্ৰজাতিৰ প্ৰাণীবোৰ ধৰাপৃষ্ঠৰ কোন অঞ্চলত বিচৰণ কৰা দেখা যায় উত্তৰ এণ্ডিজ পাৰ্বত্য অঞ্চলত কোৱেশ্চন নম্বৰ 59 মৰুজ উদ্ভিদৰ দুটা উদাহৰণ দিয়া উত্তৰ ক কেকটাছ আৰু খ খেজুৰ কোৱেশ্চন নম্বৰ 60 পৃথিৱীত উৎপাদিত কাঠৰ আধা ভাগ কোনটো বায়মৰ পৰা সংগ্ৰহ কৰা হয় উত্তৰ টাইগা বায়মৰ পৰা কোৱেশ্চন নম্বৰ 61 বায়ম মানে কি বুজা উত্তৰ সাধাৰণতে একে ধৰণৰ উদ্ভিদ থকা আৰু একে ধৰণৰ প্ৰাণী বসবাস কৰা একোটা ভৌগোলিক অঞ্চলক বায়ম বা জীৱতন্ত্ৰ বুলি জনা যায় কোৱেশ্চন নম্বৰ 62 ধৰাৰ বুকুত কিমানটা বায়ম চিনাক্ত কৰা হৈছে উত্তৰ 11টা কোৱেশ্চন নম্বৰ 63 টুন্দ্ৰা অঞ্চল কোনটো জীৱতন্ত্ৰৰ অন্তৰ্ভুক্ত উত্তৰ টুন্দ্ৰা জীৱতন্ত্ৰ বা বায়মৰ কোৱেশ্চন নম্বৰ 64 টুন্দ্ৰা বায়মত বিচৰণ কৰা দুবিধ প্ৰাণীৰ নাম লিখা উত্তৰ বগা ভালুক আৰু বলগা হৰিণ কোৱেশ্চন নম্বৰ 65 ইউৰেছিয়াৰ উত্তৰাঞ্চলত অৱস্থিত সৰলবৰ্গীয় গছেৰে পৰিপূৰ্ণ অঞ্চলটো কোনটো বায়মৰ অন্তৰ্গত উত্তৰ টাইগা বায়মৰ কোৱেশ্চন নম্বৰ 66 পৃথিৱীৰ বৃহত্তম জীৱতন্ত্ৰটোৰ নাম কি উত্তৰ টাইগা বায়ম কোৱেশ্চন নম্বৰ 67 বায়ম এটাত বসবাস কৰা প্ৰাণীবোৰৰ মাজত কেনেকুৱা সাদৃশ্য থাকে উত্তৰ বায়ম এটাৰ প্ৰাণীবোৰ প্ৰায় একে ধৰণৰ কোৱেশ্চন নম্বৰ 68 গ্ৰীণলেণ্ড দ্বীপটো কোনটো বায়মৰ অন্তৰ্গত উত্তৰ টুন্দ্ৰা বায়মৰ কোৱেশ্চন নম্বৰ 69 ইষ্টাৰ্ণ হাইগ্ৰিক প্ৰাণী কাক বোলে উত্তৰ যিবোৰ প্ৰাণীক বায়ুমণ্ডলীয় আৰ্দ্ৰতাৰ পৰিমাণ কম হ'লে চলনত বাধাগ্ৰস্ত হয় সেই প্ৰকাৰৰ প্ৰাণীকে ইষ্টাৰ্ণ হাইগ্ৰিক বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ ডেসক্ৰিপশ্যনত BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা ধন্যবাদ